সাইকেলৰ ব্ৰেক কেবল, সাইকেলৰ স্পক, সাইকেলৰ ৰাবাৰ, আনকি টিউব, সাইকেলৰ টিউবো ব্যৱহাৰ হৈ আছে কিন্তু মুখা পকাত। পুৰণা বস্তু একো নাই, আপোনালোকে নাভাবিব যে পুৰণা বস্তু প্ৰত্যেকটো নতুন বস্তু ব্যৱহাৰ কৰিছোঁ, কিন্তু সাইকেলৰ টিউবলৈকে এনে ধৰণৰ কেবুল চাইকেলত ব্যৱহাৰ কৰা কেবুলে এনে ধৰণৰ মুখাসমূহ নিৰ্মাণ কৰিছে বুলি কওঁতে কিন্তু মই সঁচাকৈ কিন্তু বিশ্বাস কৰিব পৰা নাই। আজি যেহেতু বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে আজি ক'ত আহিছোঁ কি কথা সকলোখিনি দেখুৱাই আছোঁ। আজি আপোনালোকৰ মাজলৈ এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবৰ কাৰণে আহিছোঁ। যিহেতু আমাৰ মানে মুখাশিল্প সকলোৱে বনাই আহিছে আৰু লগতে আমাৰ ইউটিউব চেনেলৰ লগত জড়িত হৈ থকা এজন যুৱক যি আমাৰ ভাওনা সংস্কৃতি অৰ্থাৎ শচীন, আৰু সেয়া দেখিবলৈ পাইছে শচীনৰ ঘৰলৈ আহিছোঁ আজি বৰ্তমান। যিহেতু শচীনে খুব ধুনীয়া ধুনীয়া মুখা বনাই আছে আৰু দুই এখন ভাওনাও পাইছে বুলি কোৱা শুনিছোঁ, আৰু লগতে আজি শচীনৰ ঘৰলৈ আহিছোঁ। একো নহয়, হ'লেই হ'ল আৰু কি হৈছে তেনেহ'লে এই ভাইটিয়ে তেনেহ'লে বৰশী বাই আছে, ই তেনেহ'লে ঘপককৈ উলিয়াই ৰেকৰ্ডিং কৰিছে। আৰু ল'ৰা এতিয়া বৰ্তমান জিমলৈ গৈ আছে দেই, বাইচেপ চাইছে উলিয়াইহে একদম আৰু এইবাৰ মানে হেৰি কৰিবগৈ। আৰু আপোনালোকক দেখুৱাই যাম বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া মুখা বনাবলৈ এওঁলোকে চেষ্টা কৰি আহিছে আৰু কি কি মুখা বৰ্তমান বনাই কমপ্লিট কৰিছে। হয়তো আপোনালোকে চাগে দেখিছে ভিডিঅ'সমূহ পাইছে, আৰু ময়ো আজি দেখুৱাম আমাৰ যিখিনি মানে ফেমিলি মেম্বাৰ, সেই ফেমিলি মেম্বাৰক দেখুৱাম। আৰু আপোনালোকে যদি চেনেলটোৰ মাজলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লগতে যদি ফেচবুকৰ পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে পেজটো ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। কথা কৈ দিছোঁ যে ভিডিঅ'তে আজি বিশ্বকৰ্মা পূজাৰ দিনটোতে মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব। আজি পাৰ্টি এটা হ'ব লাগে তেন্তে, পাৰ্টি এটা হ'ব লাগিব। কেইটা কাটিম নাছিলে গোটেইখিনি ভাওনাৰ লগত জড়িত ল'ৰাখিনি মাতিম, লগত বহুত আছে সদায় সহযোগ কৰি আহিছে। ত' এই চেনেলৰ জৰিয়তে কৈছোঁ 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হোৱাটো বহুত ডাঙৰ কথা, গৌৰৱ কৰিব লগা কথা কাৰণে 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিলোঁ। তাতকৈ কি লাগে আৰু ব'লা। আৰু এতিয়া আমি শচীনৰ ঘৰলৈ গৈ আছোঁ, আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা আৰু তাৰ কাৰণে খুব এটা স্পেচিয়েল এটা আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আশা ৰাখিলোঁ সকলোৱে ধুনীয়াকৈ মানে চাবলৈ পাব আৰু চাই যাওক ভিডিঅ'টো। যিটো ৰুমত মানে শচীনে মুখা দুভাগ থৈছে, সঁচাকৈ খুব এটা গা নোম সিঁয়ৰি গৈছে। একদম ধুনীয়া ৰূপত বনাইছে, মানে কি বুলি ক'ম, ভাষা নাই মানে। আপোনালোকে চাওক আৰু আপোনালোকে নিজে কমেণ্ট কৰি জনাওক। আৰু দেখিবলৈ পাইছে এইভাগেই হৈছে সেইভাগ বৰা। চাই লওক কিমান ৰুদ্ৰ ৰূপত আছে নহয়নে। আৰু লগত আছে এয়া আমাৰ নৃসিংহ প্ৰভু। আৰু যিহেতু সকলোৱে হৃদয়ৰ পৰা যাতে এটা ধুনীয়াকৈ কমেণ্ট কৰে জয় নৃসিংহ অৱতাৰ বুলি দেই। আৰু চাই লওক সকলোকে যাতে প্ৰভু ভগৱন্তই যাতে কৃপা কৰক। আৰু দেখুৱাইছোঁ আপোনালোকক আৰু সকলোখিনি দেখুৱাম। আৰু এই বৰ্তমান শচীনে গা মোৰ ধুনীয়াকৈ ধুই আহি এতিয়া ধুনীয়াকৈ চুৰিয়া পৰিধান কৰি ল'লে, আৰু কিছু সময়ৰ পিছতে আমাৰ এনেকৈ ধুনীয়াকৈ যি দুভাগ মুখা মানে তেওঁ মানে বনালে, নিজ হাতেৰে বনাইছে, আৰু লগত সহযোগী আছে চাগে। তোমাৰ ভাইটি এটা আছিলে পাৰ্থ নামটো, ঘৰৰ ওচৰৰে পাৰ্থৰ মই দুটাই মিলি দুভাগ মুখা বনালোঁ। আৰু এটা বস্তু কৈছোঁ আপোনালোকক বগা কাপোৰে ঢাকি ৰাখিছোঁ, মানে চেলেং কাপোৰে বৰ্তমান। ইয়াত এনেকুৱা এটা বস্তু আছে যিটো মই এতিয়া আপোনালোকক দেখুৱাব নোৱাৰোঁ। তাতো এভাগ মুখা আছে আৰু এটা নতুন বস্তু আছে, ছাৰপ্ৰাইজ হয়। যিটো প্ৰথমখন ভাওনা মোৰ আছে 4 অক্টোবৰ দিনা পটিয়াগাঁৱত। সেই 4 তাৰিখেহে মই সেই বস্তুটো উলিয়াম, সকলোকে ভাওনাত চাব। মই এতিয়া ভিডিঅ' দেখুৱাব বিচৰা নাই কাৰণ সম্পূৰ্ণ হোৱা নাই, কিন্তু আপোনালোকে চাব। সেইদিনা যদি আমাৰ ডিকে ৰিল বনাব, ৰিলছ ভিডিঅ' সকলো চাব পাৰিব। আপুনি খালি কেনেকুৱা লাগে কমেণ্ট কৰিব, কিন্তু অলপ নতুনত্ব মানে মই সদায় এটা বস্তু ভাল পাওঁ, কিবা এটা নতুন কৰি ভাল পাওঁ। মানে কাৰোবাৰ পৰা লোৱাতকৈ নিজৰ মনৰ পৰা কিবা এটা আইডিয়া লৈ পেলাই বনাই ভাল পাওঁ। সেইকাৰণে সেইডোখৰ মুখা আমি তেনেকেই নিজৰ মনৰ পৰাই বনালোঁ, আৰু তাতো আছে নতুন কিবা এটা, সেই আপোনালোকে ভাওনা চাই ক'ব। এতিয়া মই ক'ব নিবিচাৰোঁ মানে। আৰু এই যে বৰা ভাগ আৰু এই নৃসিংহ গোসাঁই ভাগ, এই মনলৈ আইডিয়াটো আহিলে কেনেকৈ? আজিতো তুমি ভাওনাৰ লগত যিহেতু জড়িত হৈ থাকা, আৰু এনেকুৱা ধৰণৰ মুখা মানে মই আজিলৈকে দেখা নাই। মানে বহুতখিনি মুখা শিল্পৰ লগত আমি ভিডিঅ' বনাই থকা হয়, আপোনালোকে জানেই। আৰু আজিলৈকে মানে এনেকুৱা একদম জীৱন্ত ৰূপত থকা নিচিনা লাগিছে। চাই লওক কি চকু কি দাঁত, আপোনাৰ মানে সাংঘাতিক মানে জয়াল এটা ৰূপত বনাই তুলিছে আমাৰ এই শচীন। আৰু এজন আছে ভাইটি, সেইজন হৈছে পাৰ্থ। আৰু কল্পনাটো কেনেকৈ আহিলে? সপোন হয় মুখা ভাগ নিজে নিৰ্মাণ কৰি অভিনয় কৰা সপোন আছিলে, আৰু প্ৰথম সপোনটো হ'ল অভিনয় কৰি, মানে অভিনয় কৰা এতিয়া বাকী আছে বাৰু। মুখা ভাগ নিৰ্মাণ কৰিবলৈ মন আছিলে, বনালোঁ। আৰু নিজৰ মানে এটা সদায় চাবলৈ মই কি হয়, যদি মোৰ ভিডিঅ'বোৰ চাইছে বা ডিকে ভিডিঅ' যদি আগত দেখিছে গম পায়, মানে মই নতুন কিবা এটা কৰি সদায় ভাল পাওঁ বা ভাল লাগে, নতুন কিবা এটা কৰিব বিচাৰোঁ। সেইকাৰণে মোৰ মনলৈ ভাবিলে অকণমান নতুনকৈ কিবা এটা কৰোঁচোন।
সেইকাৰণে নিজৰ মনৰ পৰা নিজৰ নতুনত্ব ব্যৱহাৰ কৰি এই মুখা দুভাগ বনালোঁ আৰু আচলতে এই মুখা দুভাগৰ ভিতৰত কি বস্তু আছে সেয়া শুনিলে হয়তো আপোনালোক অলপ আচৰিত হ'ব সেইটো কথা আমি শেষত জানিম সেইটোৱে মানে সেইটো কথা আমি শেষত জানিম কিহে বনাইছে কিহে নিৰ্মাণ কৰিছে সেই কথাখিনি এতিয়াই কৈ দিলে অন্ততঃ মানুহখিনিয়ে টুইষ্ট নাপাব আৰু সেই কথাখিনি আমি শেষত জানিম আৰু এতিয়া আমি মানে এখেতে শচীনে মানে অভিনয় কৰি দেখুৱাব আৰু আপোনালোকক সেই অভিনয় কিছুমান মাধ্যম আপোনালোকক দেখুৱাম কেনেকৈ অভিনয় কৰা হয় আৰু বৰাহৰ মুখাভাগ পৰিধান কৰোঁতে বা নিসিংহ মুখাভাগ পৰিধান কৰোঁতে কেনেকৈ কি কৰা হয় সকলোখিনি দেখুৱাম আপোনালোকে চাই যাওক আমাৰ শচীনে মুখাভাগ পৰিধান কৰিলে আৰু এই বৰাহৰ মুখাভাগ পৰিধান কৰিছে আপোনালোকে দেখিছেই আৰু কিমান ৰুদ্ৰ ৰূপ লাগিছে চাই লওক এয়া সেয়া চাই লওক একদম সাংঘাতিক লাগিছে কৃষ্ণ ৰাইজ এতিয়া কি হৈছে খুব ধুনীয়াকৈ দেখিবলৈ পালে যে বৰাহৰ মুখাভাগ পৰিধান কৰিলে আৰু এতিয়া আমাৰ নিসিংহ গোসাঁই প্ৰভু আৰু সেই ভাগ এতিয়া খুব ধুনীয়াকৈ অভিনয় কৰি দেখুৱাব আমাৰ শচীনে আৰু যিহেতু কমপ্লিট হোৱাগৈ নাই আৰু মুখা দুভাগ বনাইছে যথেষ্টখিনি সময় লাগিছে আৰু আপোনালোকে যদি এনেধৰণৰ মুখাসমূহ লাগে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব শচীন একবাৰ কণ্টেক্ট নাম্বাৰ বুলি আছে আমাৰ মানে মুখাশিল্প আমি যিহেতু ষ্টাৰ্ট কৰিছোঁ আৰু দ্বিতীয় আমাৰ লগত থাকিবই আৰু ভাওনা সংস্কৃতি মুখাশিল্প আমাৰ শিল্পকৰ নাম কাৰো নামত নাই যদি আপোনালোকে কাৰোবাৰ ভাওনাৰ কাৰণে নিমন্ত্ৰণ জনায় আমাক তেতিয়াহ'লে আপোনালোকে পাব আমাৰ প্ৰথমখন ভাওনা 4 তাৰিখে আছে আৰু এটা কথা আপোনালোকক কওঁ যদি আপোনালোকে ভাওনালৈ আমাক নিমন্ত্ৰণ জনায় আমাৰ লগত ডিকেও যাব ইউটিউবত ভিডিঅ' আহিব সকলো আহিব ইয়াত যদি আপোনালোকে মুখা লাগে তেতিয়াহ'লে লগতে ইউটিউব চেনেলত সম্পূৰ্ণ ভিডিঅ' পাব সেই দুটা বস্তু পাব সেইকাৰণে আমাক যোগাযোগ কৰিব আৰু শুনা 8486551820 আৰু কৈবা কৈ দিয়া 8486551820 সকলোৱে যোগাযোগ কৰিব আৰু তোমালোকে অকল যে এই দুভাগ মুখাই আছে তেনেকুৱা কথা নহয় যিহেতু আমি আৰম্ভ কৰিছোঁ লাহে লাহে মৌৰা বনাম হাতীটো বনাম আৰু সকলোখিনি মুখা বনাম আৰু মানে আৰু এটা কথা ভাল লাগিছে ইয়াৰ মানে প্ৰত্যেকটো বস্তুৱে ইউনিককৈ বনাইছে মানে বেলেগ ধৰণৰ আনকমনকৈ বনাই আছে মানে বস্তুবিলাক আৰু মৌৰাটো চাগে ব্যতিক্ৰমী হ'ব হয় নাই আৰু হাতী আছে তোমাৰ কমপ্লিট ছেট পাব হয় নাই আৰু ৰাইজ বৰ্তমান এতিয়াও কমপ্লিট ছেট আমাৰ ওচৰত আছে কিন্তু এতিয়ালৈকে সেই বস্তুখিনি মই নিজৰ হাতত তেনেকৈ বনোৱা নাই বাকী এটা ছেট কিন্তু এতিয়াও যদি আপোনালোকে ভাওনালৈ জনায় আপোনালোকে মুখাৰ লগতে বাকী ছেটো পাই যাব মোৰ বন্ধু এজনৰ লগত আছে সি নিজে বনাই থোৱা আমাৰ এটা ছেট হৈ আমি কাম কৰি আছোঁ কিন্তু ময়ো লাহে লাহে মোৰ নিজৰ মনৰ পৰা যিখিনি নতুনত্ব দি পাৰোঁ সেইখিনি বনাই অতি সোনকালে আহি আছে সম্পূৰ্ণ ছেটটো মানে আৰু এটা কথা তোমালোকক যদি এনেকৈ যদি ছেট যদি কোনোবাই বিচাৰে অৰ্ডাৰ যদি দিব বিচাৰে তেতিয়া তোমালোকে ল'বা নাই যদি কাৰোবাক কেনেকুৱা ধৰণৰ ভাল লাগে আমাৰ মুখাভাগবিলাক ভাল লাগে কাৰোবাক বনাব লাগে তেতিয়াহ'লে বনাই দিম যদি কাৰোবাক লাগে তেনেকৈ ক'ব পাৰি বনাই দিব ন সেই কণ্টেক্ট নাম্বাৰতে তোমালোকৰ লগত যদি কণ্টেক্ট কৰিলে হ'ল আৰু এতিয়া আমাৰ নিসিংহ গোসাঁই প্ৰভুক এতিয়া খুব ধুনীয়াকৈ অভিনয় কৰি দেখুৱাব আমাৰ শচীনে আৰু তাৰপিছতো যথেষ্ট কথা সুধিব লগা আছে সকলোখিনি সুধিম আহক আমি সকলোৱে ভিডিঅ'টো চাই যাওঁ এয়া হৈছে নিসিংহ গোসাঁই প্ৰভু আৰু এতিয়া শচীনে মুখাভাগ পৰিধান কৰিলে আৰু এতিয়া অভিনয় কৰি দেখুৱাব আপোনালোকে চাই যাওক তলে চাপৰি যা আৰু ৰাইজ এতিয়া গৰম মানে সাংঘাতিক গৰম পৰিছে আৰু শচীনে মুখা পৰিধান কৰিলে আৰু লগতে আৰু এভাগ মানে মুখা নিৰ্মাণ কৰি থকা দেখিবলৈ পালোঁ আৰু এইভাগ মুখা দেখিবলৈ পাইছে আৰু কেনেকৈ নিৰ্মাণ কৰিছে সকলোখিনি জনাম মানে আপোনালোকক আৰু এই মুখাভাগ বনাওঁতে তোমালোকে কি সঁজুলি মানে প্ৰয়োজন মানে যি মানে বস্তু তোমালোকে প্ৰয়োগ কৰিছা সেই প্ৰয়োগ কৰা বস্তুখিনিৰ বিষয়ে কিছুমান কথা কোৱা ৰাইজক এই মুখাভাগ দেখিছে আপোনালোকে নিসিংহ মুখাভাগ এই মুখাভাগত নৰ্মেলি কি হয় সকলোৱে জানে যে ফৰ্ম আৰু কাপোৰ ব্যৱহাৰ কৰি বনাইছোঁ কিন্তু ফৰ্ম আৰু কাপোৰ ব্যৱহাৰ কৰি বনোৱা নাই এই মুখাভাগত এই চাইকেলখন প্ৰথমে চাইকেলখন দেখিছে আৰু মই চাইকেল দোকান কৰোঁ এই চাইকেলখনৰ লগত থকা বহুতো মানে সামগ্ৰী চাইকেলৰ পাৰ্টছ এই মুখাভাগত ব্যৱহাৰ হৈছে শুনিবলৈ আপোনালোকে আচৰিত পাব চাইকেলৰ যিডাল ব্ৰেক কেবুল এই কেবুলডাল দেখিছে আপোনালোকে এই ব্ৰেক কেবুলডাল কিন্তু মুখাভাগৰ ভিতৰত সোমাই আছে ব্ৰেক কেবুলডাল সোমোৱাইছে মানে কেনেকুৱা টাইপত সোমাইছে মই সেইটোৱে বুজি পোৱা নাই আজিলৈকে মুখা বহুত চালোঁ কিন্তু মুখাভাগ যথেষ্টখিনি পাতলো আৰু তাৰ উপৰিঞ্চি মানে এনেধৰণৰ কেবুল চাইকেলত ব্যৱহাৰ কৰা কেবুলে এনেধৰণৰ মুখাসমূহ নিৰ্মাণ কৰিছে বুলি কওঁতে কিন্তু মই সঁচাকৈ কিন্তু বিশ্বাস কৰিব পৰা নাই মই দেখুৱাই দিছোঁ মোৰ লগত ব্যৱহাৰ হ'বলৈ আনি থোৱা বস্তু দেখুৱাই দিছোঁ হয় দেখিছে নহয় কেবুল
টুকুৰা কাটি থোৱা আছে তাত লগাবৰ কাৰণে বনাই থোৱা আছে টেবুল আৰু লগতে দেখিবলৈ পাইছে এইবোৰ ফা চাইকেলৰ পাৰ্টছ চাইকেলৰ লগত অহা এডিশ্যনেল প্লাষ্টিক এইবোৰ আছে আৰু বৰ্তমান মই স্ক্ৰু ব্যৱহাৰ কৰিলোঁ ইয়াত নাইবা তাৰ যিটো স্ক্ৰু ড্ৰাইভাৰ আমাৰ স্ক্ৰু ছেট আহে কিছুমান সেই স্ক্ৰুটো আমি ব্যৱহাৰ কৰিছিলোঁ আছে মোৰ ওচৰত এটা নেক্সট মানে চকু এনেকুৱা ব্যৱহাৰ কৰিছে নাই বৰ্তমান এতিয়ালৈকে সেইটো ব্যৱহাৰ কৰা নাই এইটো ব্যৱহাৰ কৰা নাই কিন্তু ব্যৱহাৰ নাই কৰা এইবোৰ দেখিছে নহয় স্ক্ৰু এনেকুৱা স্ক্ৰু ব্যৱহাৰ হৈ যায় আৰু লগতে হেলমেটত বনাইছোঁ এভাগ মুখা হেলমেটত নাই বনোৱা বাৰু খালি আপোনালোকে চাব কিছুমান বস্তু আমাৰ কি হয় প্ৰত্যেকটো বস্তুৰে এটা এটা ৰাস্তা থাকে মানে আমাৰ মনলৈ আহে আটাইতকৈ ডাঙৰ কথা মই যেতিয়া মুখাভাগ বনাবলৈ লৈছিলোঁ বা বনাই থাকোঁ ন যেতিয়া আমি ৰাতি শুওঁ মোৰ সপোনত মানে সেইবোৰকে আহি থাকে মনলৈ এই মুখাভাগত কি বস্তু দিলে ভাল হ'ব কেনেকৈ দিলে ভাল হ'ব আৰু এই প্ৰথম যেতিয়া মুখাভাগ বনাইছোঁ তেতিয়া মোৰ বহুত ভুল হৈছে প্ৰথম লগাওঁ ভাল নহয় আঁতৰাই দিওঁ এইটো লগাই চাওঁ কি হয় তেনেকৈ ব্যৱহাৰ কৰি পেলাই বনালোঁ কিন্তু সম্পূৰ্ণ হ'লগৈ লাষ্টত এইভাগ মুখা আপুনি দেখিছে মুখাভাগত দেখিলে গম নাপায় কিন্তু ইয়াত চাইকেলৰ ব্ৰেক কেবুল চাইকেলৰ স্পক চাইকেলৰ ৰাবাৰ আনকি টিউব চাইকেলৰ টিউবো ব্যৱহাৰ হৈ আছে কিন্তু মুখাভাগত পুৰণা বস্তু একো নাই আপোনালোকে নাভাবিব যে পুৰণা বস্তু প্ৰত্যেকটো নতুন বস্তু ব্যৱহাৰ কৰিছোঁ কিন্তু চাইকেলৰ টিউবলৈকে ব্যৱহাৰ কৰিছে আৰু এই মুখাভাগ বনাই আছোঁ সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে 50% সম্পূৰ্ণ হোৱা নাই এই মুখাভাগ বনাম এই মুখাভাগৰ এটা নতুন আৰ্হিত আহিব মুখাভাগ এতিয়াতো নৰ্মেল নাই বনাই থৈছোঁ নতুন আৰ্হিটো আপোনালোকে নেক্সট চাব আৰু 2 সপ্তাহ 3 সপ্তাহৰ পিছত ইমান ইয়াতকৈ অলপ সৰু হ'ব মুখাভাগ কিন্তু এটা নতুন ৰূপত আহিব এইভাগটো যেনেকৈ আছে দেখিছে এটা সম্পূৰ্ণ বেলেগ ৰূপত আহিব আৰু এটা কথা ইয়াৰ মানে মই বস্তুকেইটা চালোঁ আপোনালোকক দেখিলে আপোনালোকে বুজিবই পাৰিছে যে ইউনিকটো ইউনিকে আৰু এই মুখাভাগ বেলেগ মুখাতকৈ মানে বহুত বেলেগ সেই কথাষাৰ মই আপোনালোকক ক'লোৱেই আৰু এই মুখাভাগ দুভাগ বনাইছে কিন্তু দুভাগ বনাওঁতে কিন্তু যথেষ্টখিনি সময়ো লাগিছে দেই ইমান সহজ নহয় মানে এনেধৰণৰ মানে আৰ্হি দিয়াটো একদম মানে জীৱন্ত ৰূপত আটাইতকৈ ডাঙৰ প্ৰব্লেম কি হয় মুখাভাগ বনাবলৈ আমি ভেলভেটৰ কাপোৰ মাৰি বনাইছোঁ দেখিছে নহয় বহুতে মোক প্ৰশ্ন কৰি থাকে ভিডিঅ' চাই পেলাই যে দাদা এই কাপোৰটো ক'ত পাম এই কাপোৰটো বিচাৰি পাবলৈ বহুত টান মই গোটেই যোৰহাটৰ প্ৰত্যেকখন দোকান বিচাৰিছোঁ কিন্তু কাপোৰ পোৱা নাই সেই কাপোৰত আমি ৰং মিলাই ৰঙৰ দোকানত গৈ কোনটো ৰঙত কি কালাৰ মিলিব গুগলত চাই মিলাই আমি ৰংখিনি উঠাইছোঁ এনেকুৱা কিন্তু কাপোৰ কিনিবলৈ আপোনালোকে নাপাবে যদি ভাবে যে মই কাপোৰ এখন কিনি আনি লগাই দিম সেইটো ভুল এনেকুৱা এইটো কালাৰ কাপোৰ পাবলৈ বহুত মানে এইটো কালাৰ তোমালোকে নিজে বনাইছা মানে ইয়াত মানে যিমানটো কালাৰ লগোৱা আছে এই গোঁসাই ভাগতে হওক এই বৰা ভাগতে হওক আপোনালোকে যিটো কালাৰ দেখিছে সেই কালাৰটো সম্পূৰ্ণৰূপে নিজে বনাইছে আৰু ই মোক দেখুৱাইছে কিছুমান বস্তু যথেষ্টখিনি মানে বস্তু দেখুৱাইছে এইফালে ৰঙৰ টেমাখিনি দেখুৱাইছে বোলে এইকেইটা ৰং এনেকৈ মিলালেহে বোলে এইখিনি কাম কৰিব পৰা যায় আৰু চাই যাওক ভিডিঅ'টো নে কি কয় আৰু ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক ইউটিউব টুইটাৰ চেনেল আছে দেখিয়ে চাব আগতে কি হয় আমি যাওঁ বেলেগৰ ভিডিঅ' বনাওঁগে আজি বেলেগৰ ভিডিঅ'ত মই কথা কৈ আছোঁ কিবা ভাবিলে কিবা আচৰিত লাগিছে আৰু লগতে আপোনালোকক কৈছে যে নতুন বহুত বস্তু চাবলৈ পাব আৰু মুখা এইভাগ বনালোঁ এইটো নহয় যে এইভাগে বনালোঁ নতুন মনৰ ধাৰণা আৰু বহুত আছে সেই সকলোখিনি মনৰ ধাৰণা মুখাৰ ওপৰত আপোনালোকৰ মাজলৈ আনি থাকিম আপোনালোকে চাব আশীৰ্বাদ কৰিব আৰু অতি সোনকালে যোৰহাটৰ পৰা এটা অসমৰ বাহিৰলৈ চাইকেলে গৈছে কাৰণে অলপ দিন গেপ কৰিব আকৌ অসমৰ বাহিৰত যাম DK চেনেলৰ দ্বাৰা আপোনালোকে চাবলৈ পাব তাতো আমাক ছাপোৰ্ট কৰিব আৰু এটা বস্তু আছে ইয়াৰ আজি ভাল খবৰ এটা আছে ইয়াৰ আজি 100K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু তাৰ কাৰণে মানে কি হৈছে পাৰ্টিটো পেণ্ডিং হৈ থাকিব মানে পাৰ্টি কেতিয়া দিয়া আৰু সেইটো হ'ব মানে মই কৈ দিছোঁ পাৰ্টি বুলি ক'লে আচলতে এটা কথা আহে ভাওনা সংস্কৃতি ইউটিউব চেনেলৰ 100K ছাবস্ক্ৰাইবাৰ হৈছে মই যদি আজি DKক পাৰ্টি দিলোঁ বা মোৰ লগৰকেইটাক মাতি আনি পাৰ্টি দিলোঁ সেইটো মোৰ ভুল গম পায়নে কাৰণ মোৰ 100K ছাবস্ক্ৰাইবাৰ অকল 4-5টাৰ কাৰণে হোৱা নাই এই 100K মানুহ ফলোৱাৰ্ছৰ কাৰণে হৈছে গোটেইখিনিয়ে ছাপোৰ্ট আছে এই দুইজনৰ পাৰ্টি কৰাতকৈ কিবা এটা নামঘৰ হয় বা ভগৱানৰ হয় বা মুখা ভাগতে তেনেকুৱা কিবা এটা ব্যৱহাৰ কৰিলে মোৰ বেছি ভাল হ'ব সেইটো বস্তুৱে ভাবোঁ সেইটো মই ভাল বুলি ভাবোঁ আৰু ৰাইজ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব লগতে ভাল লাগিলে লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ লগতে যদি পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই টাটা গুড বাই চি ইউ আৰু